অৱস্থা এনেকুৱা বাকী ধৰক বাইক চাইক বেয়া হ'লেতো সেইটো বনাব পাৰোঁ কিন্তু মেইন মানুহৰ জীৱনটো গ'লে মানে ক'ত ঘূৰাই পাম ন ইমান জেগাত মানে আমাৰ দুৰ্ঘটনাটো হৈছে আৰু ক'ব গ'লে তাত বাইকত খুন্দা মাৰিছোঁ খুন্দা মাৰাৰ লগে মানে বহুত দূৰলৈকে চুচৰি গৈছে বাইক বহুতখিনি বাইক মোৰ ডেমেজ হৈছে গ'লে মানে মই ৰাইডিং জেকেটটো পিন্ধি যাওঁ আৰু মানে বহুতখিনি ইয়াত লৰিছে আৰু দুখ পাইছোঁ বহুতখিনি ভাঙি গৈছে ভিতৰত যাইছে এইটো চা ভিতৰত দেখা পাইছে আপোনালোকে ভালকৈ কেমেৰাত নেদেখাব পাৰে ভিতৰত তো নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল ধ্ৰুৱ বৰা ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ তো আপোনালোকে জানে যি গতিকে মই শ্বিলঙত ৰাইডত গৈছিলোঁ শ্বিলঙত ৰাইডত যোৱাতে মানে তাৰপৰা ঘৰমুখী হৈ আছিলোঁ তাত দুদিন নাকি থাকিলোঁ চাগে শ্বিলঙত তাৰপৰা ঘৰমুখী হৈ থাকোঁতে মানে শ্বিলঙৰ পৰাতো গুৱাহাটী পৰ্যন্ত ভালকৈ আহিলোঁ তেতিয়া ধমধমা পাইছিলোঁ তেতিয়া ধমধমা পাৰ হৈ কিনে আহিছিলোঁ পাৰ হৈ কিনে আহি কিনে কদমতলা পোৱা নাই তো সেইখিনি জেগাত মানে আমাৰ দুৰ্ঘটনাটো হৈছে আৰু যে গতিকে আমি তিনিজন আছিলোঁ মানে দুজনটো হিমাংশু আৰু লাডুৰা ভাই আগত গুচি গ'ল তো মই বহুতখিনি তেওঁলোকৰ মানে বহুত পিছত আছিলোঁ তো আৰু মাজত এজন আছিলে মানুহ কি হ'ল মাজৰ যোনটো মানুহ আছিলে বেলেগ মানুহ ক'ৰ মানে মই ভালকৈ চিনি নাপাওঁ সি মাজত যোনটো মানুহ আছিলে সি মানে লেফ্ট ছাইডে গৈ আছিলে লেফ্ট ছাইডে যাই থকাৰ কাৰণে মই ৰাইট ছাইডে আহি আছিলোঁ সি লেফ্ট ছাইডে গৈ আছিলে মানে আগত এটা লেফ্ট ছাইডে এটা বহুত মানে ৰাস্তাৰ বহুত পিছ ছাইডত আৰু মানে এটা কুকুৰ এটা আছিলে কুকুৰ আছিলে তাৰপিছত এই মানুহ যোনটো মাজৰ মানুহ আছিলে তেওঁ মানে ৰাইট ছাইডত গুচি গ'ল ৰাইট ছাইডত গুচি যোৱাৰ লগে লগে মানে যোনটো লেফ্ট ছাইডৰ কুকুৰ থকাটো সিও মানে গুচি গ'ল ৰাইট ছাইডে যোৱাৰ লগে লগে মানে পূৰা মাজৰ মানুহটোৰ যোনটো মাজত বাইক চলাই আছিলে তাৰ ডাইৰেক্ট আগৰ চাকাত মানে কুকুৰটো ডাইৰেক্ট সোমাই যোৱাৰ লগে লগে সি ডাইৰেক্ট বাগৰি যোৱাৰ লগে লগে তাৰ পিছতো মইতো ৰাইট ছাইডে আহি আছিলোঁ ৰাইট ছাইডে মানে অকস্মাত মানে মই ব্ৰেক মাৰিব নোৱাৰোঁ ডাইৰেক্ট সি মানে পৰিলে গতিকে তাৰ মই পূৰা পিছত মানে ধাউককৈ খুন্দা মাৰিছোঁ আৰু ডাইৰেক্ট খুন্দা মাৰি কিনে মোৰ যি গতিকে ৰাইডিং জেকেট আছিলে বাকী হেলমেট চেলমেট চব মানে অলৰেডি ছেটআপ আছিলে মোৰ মানে মই পূৰা ওপৰত মানে তেতিয়া মানে মোৰ গোপ্ৰটো মানে মই ওলাই ৰাখিছিলোঁ মই মানে কোনো ধৰণৰ মানে ভিডিঅ' বনাই অহা নাছিলোঁ শ্বিলঙৰ পৰা আহিছোঁতো যি গতিকে ভাবিছোঁ মানে শ্বিলঙৰ পৰা আহিছোঁ যি গতিকে আৰু কি ভিডিঅ' বনাই থাকিম বুলি কিনে ডাইৰেক্ট সেনেকৈ মানে গোপ্ৰ চপ্ৰ চব বস্তু ওলাই কিনে বেগত ভৰাই কিনে আহি কিনে আছিলোঁ তাতে মানে মোৰ ঘটনাটো এনেকুৱা হৈ গ'ল সি মানে তাতে কুকুৰ তাতে চাকাত সোমাই গ'ল মানে সি পুৰি গ'ল তাৰ মানে হেলমেট চেলমেট একো নাছিলে পূৰা একদম বহুতখিনি দুখ পাইছে বহুত বেয়া লাগিছে মোৰ তাৰপিছত এইফালে তাৰ মুখৰ পৰা নাকৰ পৰা সম্পূৰ্ণৰ পৰা মানে পূৰা তেজ ক'ৰবা বহুত জেগাত তেওঁৰ ছাল গৈছে আঁঠুত ক'ৰবা গৈছে আৰু বহুতখিনি গৈছে তো মই ক'ব গ'লে তাত বাইকত খুন্দা মাৰিছোঁ খুন্দা মাৰাৰ লগে মানে বহুত দূৰলৈকে চুচৰি গৈছে বাইক দুটা বাইকত চুচৰি গৈছে বহুত দূৰ লাগি আৰু বহুতখিনি বাইক মোৰ ডেমেজ হৈছে তো কি ডেমেজ হৈছে বাৰু আপোনালোকক দেখুৱাম অলপ পিছত তাৰপিছত মই মানে তাত খুন্দা মাৰাৰ লগে লগে মানে মই পূৰা আগত চিটকি গ'লোঁ পূৰা চিটকি যাই কিনে তিন পাল্টা নেকি খাইছোঁ তিনিবাৰ বাগৰিছোঁ মানে তিনিবাৰ এনেকৈ ধপ পুৰি কিনে গৈছোঁ আৰু মোৰ ৰাইডিং জেকেট আছিলে কোনো দুখ পোৱা নাই মই ভালকৈ কিন্তু যেতিয়া মানে বাইক খুন্দা লাগি কিনে যেতিয়া ওপৰ হৈ কিনে গৈছোঁ চিটকি কিনে তাত পৰাৰ লগে লগে মানে এইটো হাতটো মোৰ যোনটো এইটো হাত হয় হাতটো মানে এনেকৈ ধমক ৰাখিছিলোঁ মই ধমক ৰাখাতে মানে এই হাতটো অকণমান মানে লৰিছে আৰু এইখিনিত মানে ডেমেজ হৈছে চাগে এইখিনিত ডেমেজ আৰু এইখিনিত মানে পূৰা জ্বৰটো মানে ইটো হাতটো পৰিছে আৰু ইটো হাতটো পৰাৰ কাৰণে মানে ক'তো একো দুখ নাপালোঁ বাকী পেনটো অলপ চিৰিছিলে বাকী আৰু অলপ ক'ৰবাত ছাল গৈছে এনেই অলপ চলপ নৰ্মেলকৈ গৈছে বেছি যোৱা নাই কিন্তু মোক ৰাইডিং জেকেটটো বহুত বচালে ক'ব লাগিব বহুত সেইটো কাৰণে আপোনালোকে ঘৰৰ পৰা ওলাৰ লগে লগে যাতে নিজৰ ছেফটিটো নিজে ল'ব লাগে হিচাপত বেলেগতো ক'ব নাযাওঁ মই যেতিয়া মানে ঘৰৰ পৰা ওলাওঁ মচলপুৰ হওক তামোলপুৰ হওক ক'ৰবাত গ'লে মানে মই ৰাইডিং জেকেটটো পিন্ধি যাওঁ আৰু যাওঁৱেই আৰু এৰি কিনে নাযাওঁ কিন্তু কিছুমানে কয় ইমান গৰমত এইবোৰ কি পিন্ধি চাবলৈ কয় কিন্তু এইটো নিজৰ ছেফটিৰ কাৰণে ভাল ন সেইটো কাৰণে মই পিন্ধি গৈছিলোঁ এইটো পিন্ধি যোৱাৰ কাৰণে মোৰ হাতটো মানে অকণমান মানে বহুতখিনি ইয়াত লৰিছে আৰু দুখ পাইছোঁ বহুতখিনি হিলাব পৰা নাই ৰাতিটো বহুত কষ্ট পালোঁ আজি শুৱাতে এইখিনিত তাৰপিছত অকণমান ক'ৰবাত চাল গৈছে বহুত বিষাই আছে এতিয়া মানে চিধা কৰিব নোৱাৰোঁ হাতটো এনেকুৱা কৰিব নোৱাৰোঁ মানে এনেকুৱা ৰাতি মানে হোৱা টাইমত এনেকুৱা কৰি ৰাখিব লাগে বহুতখিনি কষ্ট হয় তথাপি মানে আপোনালোকৰ মাজত অলপমান হ'লেও দুখ লাগিলেও মানে কি কৰিম তথাপি হাঁহি ফুৰ্তিৰে মই ভিডিঅ'টো বনাই আছোঁ আৰু কি ডেমেজ হৈছে বাৰু দেখাই দি আছোঁ ফোনৰ মানে পূৰা ট'টেলি পূৰা লছ ক'ব গ'লে পূৰা ডেমেজ হৈছে বহুত ডেমেজ হৈছে মই ভাবিছোঁ অকণমান বোলে ডেমেজ হোৱা বুলি ভাবিছিলোঁ কিন্তু অকণমান নহয় বহুতখিনি ডেমেজ হৈছে এয়া চাওক না ইফালে চাব পাৰে এইটো যোনটো এয়া হৈছে চা না এইটো কেনেকৈ ফাক হৈ আছে ন এইটো কেনেকৈ লাগি আছে ইয়াত চাওক পূৰা টাইট পূৰা মানে কিবা ভাঙি গৈছে ভিতৰত যাইছে এইটো চা ভিতৰত দেখা পাইছে আপোনালোকে ভালকৈ কেমেৰাত নেদেখাব পাৰে ভিতৰত কিন্তু যোনটো মানে মিটাৰৰ বক্স থাকে না মিটাৰৰ বক্সটো পূৰা চিন হৈ কিনে পূৰা ফালি গৈ কিনে ফালি আহিছে দেখিছেনে এয়া চাওক এয়া ফালি আছে গোটাই ট'টেলি মই ভাবিছোঁ মানে অকণমান বেছি গাড়ীটো বেছি ডেমেজ নোহোৱা বুলি ভাবিছিলোঁ কিন্তু এয়া সম্পূৰ্ণ পূৰা চেছ ডেমেজ চাওক না ডেমেজ পূৰা ভিতৰততো পূৰা ডেমেজ হৈ গৈছে এইটোতো মানে পূৰা মিটাৰটো চেঞ্জ কৰিব লাগিব এতিয়া আৰু এইটো কেনেকৈ লাইটটো চানা এইফালে কেনেকুৱা টাইট পূৰা টাইট হৈ লাগি আছে
আৰু ইফালে পুৰা চানা কিমান বহল চাওক আৰু এইবিলাকতো চব গৈছে সেয়া লুকিং গ্লাছ চব গৈছে মেইনটো এইটোৱেই বস্তু আছিলে না এইটো আগৰ মাথাটোৱে মেইন হয় এইটো মাথাটোৱে যে ছিঙি যে নগ'ল সেইটোৱে ভাল কিন্তু বহুতখিনি ভাঙিছে ছিঙিছে মানে ছিঙি গ'ল বুলি ক'ব লাগিব আৰু এয়া মাজত পুৰা ছিঙি গৈছে মাজত বাকী ডেমেজটো ক'বলৈ বহুত ডেমেজ হৈছে ইফালে গিয়াৰটো পুৰা কিবাকৈ কষ্ট মষ্টকৈ ইয়াত লাগি আছিলে পুৰা বনালোঁ ঠেলি কিনে ইয়াক অলপমান চিধা কৰি দিলোঁ আৰু ইয়াত যোনটো মানে ইয়াত খোজকাঢ়ি কিনে উঠা সেইটো ভাঙি গৈছে ছিঙি গৈছে আৰু নাম্বাৰ প্লেটটো ডেমেজ হৈছে নাম্বাৰ প্লেটটো পুৰা বেন হৈ গৈছে এইফালে চা মানে এইটো চাইডত পৰিছেতো সেইটো কাৰণে পুৰা বেন হৈ গৈছে মাৰে বহুতখিনি হৈছে আৰু ইটোতো গৈছিলে এইটোতো গ'লে একো নহয় বাৰু মোৰ মেইন এটাই বেয়া লাগিছে এইটো মেইন যোনটো ভিতৰত এইটো আছে সেইটো ভাঙিছে সেইটোৱে বেয়া লাগিলে আৰু মানুহটোতো দেখা নাই আপোনালোকে কি অৱস্থা হৈ আছে হাতটো বাকী মানে ৰাইডিং জেকেট থকাৰ কাৰণে মানে কত মানে অকণমান পুৰা দুখ নাপালে ইমান বেছিকৈ মেইন মানে হাতটো ইয়াত পুৰা উৰি যোৱাৰ কাৰণে হাতটো এনেকৈ দিলোঁ নহয় তাত মানে এইটো অলপ মটকা খাই গৈছে এইটো অলপ বিষাই আছে আৰু বহুত বিষ সেইটো কাৰণে কি ক'ম আৰু শ্বিলঙৰ পৰা আহি থাকোঁতে হৈ গ'ল ঘটনাটো আমাৰ ক'ব গ'লে ঘৰ পাম হৈছিলোঁ আৰু ইমান দূৰ শ্বিলঙৰ পৰা বাইক চলাই কিনে আহিলোঁ লাষ্টত যেতিয়া মানে ঘৰ পাম হোৱা জেগাত তেতিয়া মানে আৰু এটা ডেমেজ হৈছে এইবিলাকচোন ইপিনে এইটো চা হেণ্ডেলটো পুৰা চেচ চাওক হেণ্ডেল অলপ দূৰৰ পৰা দেখাই দে এয়া হেণ্ডেল চাওক এনেকুৱা হৈছে হেণ্ডেল আৰু অলপ বেন হৈছে বস্তুটো যোনটো মানে হেণ্ডেলটো চিধা হ'ব লাগে এইটো চাইডে মানে পুৰা বেছিকৈ অহা নিচিনা লাগি আছে ন নহয় ইফালে ইটো চাইডে যাব লাগিছিল এইটো পুৰা ভাঙি কিনে ইফালে আহি গ'লে চাওক হেণ্ডেলটোৰ অৱস্থা এনেকুৱা চাওক এতিয়া যে কিমান যে খৰচা হ'ব হিচাপ নাই খৰচা হোৱাটো যদি একো বেয়া নহয় মানুহৰ জীৱনটোহে মেইন ডাঙৰ ন বাকী ধৰক বাইক চাইক বেয়া হ'লেতো সেইটো বনাব পাৰোঁ কিন্তু মেইন মানুহৰ জীৱনটো গ'লে মানে ক'ত আৰু ঘূৰাই পাম ন ইমান সোনকালে সেইটো কাৰণে আছে গাড়ীৰ অৱস্থা মানুহটো ঠিকে আছোঁ ট'টেলি চেফটি থকাৰ কাৰণেহে মানুহ ঠিকে হৈ আছে দেই নহ'লে চেফটি নহ'লেতো মোৰ হেলমেট আছিলে ট'টেলি ৰাইডিং পূৰা চলা আছিলে তো এইখিনি দুখ পাইছোঁ অকণমান হাতটো দিলেও মানে এনেকৈ পৰিছিলোঁতো হাতটো চেফটি ইমান নহ'লে তথা মানে পৰিছোঁ এনেকৈ ৰাইডিং জেকেটটো ছেভ কৰিছে আৰু বাকীটো যোনে খুন্দা লগাইছিলে সিটো বহুতখিনি দুখ পাইছে এনেকুৱা বেয়া লাগিছে মোৰ মানে তেওঁৰ হেলমেট চেলমেট একো নাছিলে নাকে মুখে চব ফাটি চব তেজে ৰঙা হৈ আছে তাক দেখা পাই কিনে মোৰ বেয়া লাগিছে এতিয়া তাত আৰু বেছি দাম কিয় নৰখিলোঁ কিছুমানে ঘৰৰ ওচৰতে মানে পুলিচ চুলিচ থাকিব পাৰে খবৰ দিব পাৰে সেইটো কাৰণে তাত নৰখিলোঁ হেণ্ডেলটোৰ অৱস্থা এনেকুৱা চাওক এতিয়া যে কিমান যে খৰচা হ'ব হিচাপ নাই খৰচা হোৱাটো যদি একো বেয়া নহয় মানুহৰ জীৱনটোহে মেইন ডাঙৰ ন বাকী ধৰক বাইক চাইক বেয়া হ'লেতো সেইটো বনাব পাৰোঁ কিন্তু মেইন মানুহৰ জীৱনটো গ'লে মানে ক'ত আৰু ঘূৰাই পাম ন ইমান সোনকালে সেইটো কাৰণে আছে গাড়ীৰ অৱস্থা মানুহটো ঠিকে আছোঁ ট'টেলি চেফটি থকাৰ কাৰণেহে মানুহ ঠিকে হৈ আছে দেই নহ'লে চেফটি নহ'লেতো মোৰ হেলমেট আছিলে ট'টেলি ৰাইডিং পূৰা চলা আছিলে তো এইখিনি দুখ পাইছোঁ অকণমান হাতটো দিলেও মানে এনেকৈ পৰিছিলোঁতো হাতটো চেফটি ইমান নহ'লে তথা মানে পৰিছোঁ এনেকৈ ৰাইডিং জেকেটটো ছেভ কৰিছে আৰু বাকীটো যোনে খুন্দা লগাইছিলে সিটো বহুতখিনি দুখ পাইছে এনেকুৱা বেয়া লাগিছে মোৰ মানে তেওঁৰ হেলমেট চেলমেট একো নাছিলে নাকে মুখে চব ফাটি চব তেজে ৰঙা হৈ আছে তাক দেখা পাই কিনে মোৰ বেয়া লাগিছে এতিয়া তাত আৰু বেছি দাম কিয় নৰখিলোঁ কিছুমানে ঘৰৰ ওচৰতে মানে পুলিচ চুলিচ থাকিব পাৰে খবৰ দিব পাৰে সেইটো কাৰণে তাত নৰখিলোঁ আয়া হৈছে ক ভুম ভুম আয়া ক দাদি আয়া ক এতিয়া আয়া গৈছে এতে ক আয়া এতিয়া আয়া আৰু ইটো আয়া কৈছে ইটো আয়া